নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 জুন আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে 15 বছৰৰ পিছত দেশত হ'ব লোকপিয়ল গণনা। স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ ডিজিটেল পদ্ধতিৰ হ'ব লোকপিয়ল। দিব লাগিব আপোনাৰ আয় সম্পত্তিৰ সবিশেষ তথ্য। জাতি গণনাও হ'ব এই লোকপিয়লৰে অংশবিশেষ। জাৰি কৰা হৈছে 2026 আৰু 2027 লোকপিয়লৰ অধিসূচনা। 2001 চনৰ পিছত দেশত দুটা পৰ্যায়ত হ'ব লোকপিয়ল। 2026 অক্টোবৰত লক্ষ্ণৌ, জম্মু কাশ্মীৰ, হিমাচলত প্ৰথম পৰ্যায়ৰ লোকপিয়ল। 2027 1 মাৰ্চৰ পৰা দেশৰ আন প্ৰান্তত দ্বিতীয় পৰ্যায়ৰ লোকপিয়ল গণনা হ'ব। পৰৱৰ্তী খবৰটো হৈছে গোৱালপাৰাত উচ্ছেদ অভিযানক লৈ ভয়ংকৰ পৰিস্থিতি। সমুখ সমৰত কংগ্ৰেছ বিধায়ক আৰক্ষী বাহিনী। কংগ্ৰেছৰ বিধায়িনী দলক বাধা প্ৰদান আৰক্ষী বাহিনীৰ। উচ্ছেদস্থলীত বিপদৰ পৰা ৰাইজৰ খবৰ ল'বলৈ গৈছিল কংগ্ৰেছৰ বিধায়িনী দল, কিন্তু উচ্ছেদস্থলীলৈ যোৱাত বেৰিকেড স্থাপন কৰি বাধা প্ৰদান। বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো যাবলৈ নিদিলে আৰক্ষীয়ে। আৰক্ষীৰে তৰ্কযুদ্ধ কংগ্ৰেছৰ বিধায়িনী দলৰ। গোৱালপাৰাত উচ্ছেদ অভিযানক লৈ ভয়ংকৰ পৰিস্থিতি। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে 20 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত চলিব অতিৰিক্ত 3খনকৈ বিমান। পুৱাৰ ভাগত চলিব এই বিমান। ডিব্ৰুগড়ৰ পৰা গুৱাহাটী আৰু শিলচৰৰ পৰা গুৱাহাটী অভিমুখে চলিব এই বিমান। যোৰহাটৰ পৰা দিল্লীলৈ পোনপটীয়াকৈ চলিব বিমান। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে তথাকথিত ইউটিউবাৰ ৰাব্বানী স্বয়ম পলাতক। ভাড়াঘৰত তলা লগাই পলায়ন ৰাব্বানী স্বয়মৰ। সোমবাৰে দিছপুৰ থানাত হাজিৰৰ নিৰ্দেশ দিছিল আৰক্ষীয়ে। নিৰ্দিষ্ট সময়ত উপস্থিত নোহোৱাত নিশা ৰাব্বানীক বিচাৰি অভিযান চলাই দিছপুৰ আৰক্ষীয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে কুৰুক্ষেত্ৰত পৰিণত হৈছে ৰাজীৱ ভৱন। কংগ্ৰেছৰ আক্ৰমণত আহত হৈছে কংগ্ৰেছী। দলীয় সভাৰ মাজতে মাৰপিটত লিপ্ত হৈছে কংগ্ৰেছী। গোৱালপাৰাৰ জলেশ্বৰৰ ৰাজীৱ ভৱন চৌহদত উত্তপ্ত পৰিস্থিতি। বিধায়ক আফতাবুদ্দিন মোল্লাৰ পক্ষ আৰু একাংশ কংগ্ৰেছীৰ মাজত হৈছে মাৰপিট। আফতাবুদ্দিন মোল্লাৰ পক্ষত আক্ৰমণত আহত হৈছে 3 কংগ্ৰেছী। কুৰুক্ষেত্ৰত পৰিণত হৈছে ৰাজীৱ ভৱন। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে ত্ৰিদেশীয় ভ্ৰমণসূচীৰে ছাইপ্ৰাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত। দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান প্ৰধানমন্ত্ৰী মোদীক। ছাইপ্ৰাছৰ পৰা গৈ কানাডাত G7 ৰাষ্ট্ৰীয় সন্মিলনত অংশ ল'ব মোদীয়ে। পৰৱৰ্তী খবৰটো হৈছে এতিয়াৰ পৰা অধিক সহজ হৈ পৰিল UPI লেনদেন। UPIয়ে লৈ আহিছে কেইবাটাও নতুন পৰিৱৰ্তন। ধনৰ লেনদেনত সহজ কৰাৰ বাবে UPIৰ নতুন ব্যৱস্থা। UPI লেনদেনৰ গতি বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত। পেমেণ্টৰ সময় হ্ৰাস কৰাৰ বাবে NPCIয়ে লৈছে বিশেষ ব্যৱস্থা। সুবিধা লাভৰ বাবে আপডেট কৰক আপোনাৰ UPI এপ। গ্ৰাহকে পূৰ্বতকৈ কম সময়ত UPIত সম্পূৰ্ণ কৰিব পাৰিব লেনদেন। দেশত 16 এপ্ৰিল সোমবাৰৰ পৰা কাৰ্যকৰী হৈছে এই পৰিৱৰ্তন। জানি লওক কি নতুন পৰিৱৰ্তন আহিছে UPIয়ে। আমি জনাই আছো পূৰ্বে UPIৰ জৰিয়তে ধন পঠাবলৈ লাগিছিল 30 ছেকেণ্ডৰ সময়। এতিয়াৰ পৰা 10 পৰা 15 ছেকেণ্ডত কৰিব পাৰিব ধনৰ লেনদেনসমূহ। UPI ID ভেৰিফাই কৰিবলৈ 15 ছেকেণ্ডৰ পৰিৱৰ্তে লাগিব 10 ছেকেণ্ড। যিকোনো UPI এপত বেংক একাউণ্টত কিমান টকা আছে আপুনিও চাব পাৰিব। দিনটোত সৰ্বাধিক 50 বাৰ UPI এপত জানিব পাৰিব একাউণ্টৰ ধনৰাশি। এতিয়াৰ পৰা সহজ হৈ পৰিছে UPI লেনদেনসমূহ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে আকৌ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন। বাতিল হৈছে লণ্ডন অভিমুখী বিমান। আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা বিমান বাতিল। এয়াৰ ইণ্ডিয়া ফ্লাইটত
টেকনিকেল সমস্যাৰ বাবে বাতিল কৰিব লগা হৈছে এয়াৰ ইণ্ডিয়া বিমানখন।